আজি কাৰ্বি আলঙৰ গোটেই ঘটনা প্ৰবাহক লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত। এই ত্ৰিপাক্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰথম, ভিজিআৰ আৰু পিজিআৰৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু এই ক্ষেত্ৰত কাৰ্বি আলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই। তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই। আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ, খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে, যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰণীৰ ভিজিআৰ পিজিআৰত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে, সেই কাৰ্যালয়সমূহ আমি ভিজিআৰ পিজিআৰ এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু ভিজিআৰ পিজিআৰৰ বাহিৰলৈকে লৈ যাম। তৃতীয়তে, খেৰণীত ভিজিআৰ পিজিআৰৰ খালী মাটি 8,000 বিঘা আছে। এই 8,000 বিঘা খালী মাটি কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব, যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল, কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। ভিজিআৰ পিজিআৰ মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে, কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেন্স কেনচেল কৰিব, যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেন্স ল'ব নোৱাৰে। ইয়াৰ উপৰিও কাৰ্বি আলঙৰ ভিজিআৰ পিজিআৰৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি থৈছে। ইৰিগেশ্যন, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰ'চ কৰি থৈছে। যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰ'চ হৈ আছে, তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব। অহা 17 জানুৱাৰী আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হ'ব। তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ। এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ, কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ, লেণ্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব। আজি এই গোটেইখিনি আলোচনা হ'ল, আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে। 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হ'ব। মই ইয়াতে তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ। এই গোটেই ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ। ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে। যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা। সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল, সেই কেছটো ৰাখিব। বাকী যি কেছ ৰেজিষ্টাৰ হৈছে, পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম, যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে। আৰু ৰাজ্য চৰকাৰ, কাৰ্বি আলং কাউন্সিল আৰু চিভিল ছ'চাইটি
বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণীত শান্তি প্ৰতিষ্ঠা কৰিম, কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা কাৰ্বি আংলং ক'ত ষ্টে অৰ্ডাৰ আছে স্যাৰ? কাৰ্বি আংলং আজি গোটেই লিষ্টখিনি আমি দেখিছোঁ। গতিকে কেছটো 5 জানুৱাৰীত আমি হাইকোৰ্টত যাম, কিন্তু ক'ত ষ্টে অৰ্ডাৰ আছে এই কথাটো আপোনালোকে কাউন্সিলৰ পৰা বুজিব। কিন্তু খেৰণীত ষ্টে অৰ্ডাৰ বকলীয়া ইৰিগেশ্যনত আমি এভিকশ্যন কৰিব লাগিব সোনকালে। আজি সিদ্ধান্ত হৈছে যে বকলীয়া ইৰিগেশ্যনত আমি সোনকালে এভিকশ্যন কৰিব লাগিব। Today the outcome was that we have decided to move jointly before Guwahati High Court so that the entire VGR PGR issue can be resolved immediately. We also decided to shift all offices from VGR PGR area. We have also decided to fence all the vacant land immediately and start a afforestation drive in the vacant area. We have also decided to cancel trade license which were illegally issued in last 5 years. We have also decided to start eviction processes against the people who occupy different government land, including the irrigation offices in Bokolia. So many decisions has been taken. We will provide a job to the victim family. We will withdraw police cases. Many decisions has been taken. And on 17 or 16 January, we will sit down again to resolve all other issues. According to me, the discussion is very good. For the first time, we come to know there is a issue with Karbi Anglong Council also. They have not filed the affidavit before High Court last 2 years. If they would have filed the affidavit, the matter could have been resolved by now. So I have directed Council also to file affidavit before 5th January so that uncertainty is removed. So today discussion is fruitful, and definitely the civil society will also talk to you, and I am hopeful that we will be able to resolve all the issue amicably. Some time is needed, but I am with the people of Karbi Anglong and we will resolve this thing through a process of discussion. So that's a council সময়মতে এফিডেভিট দিয়াৰ প্ৰয়োজন আছিলে, কিন্তু কাউন্সিলে কৈছে আমাৰ লগত অৰিজিনেল নটিফিকেশ্যনখন নাই, ৰাইজে কৈছে আমাৰ লগত আছে। গতিকে মই কৈছো যে আপোনালোক দুই পক্ষই বহি একেলগে এফিডেভিটখন বনাই দি দিয়ক। Sir, that's a council or the government will also I give think the whatever I need to say, I have said. But in this critical junction, if I say more, there will be problem. I think whatever I said, that should be good enough. You speak to the agitationists, they are coming, so they will also give their viewpoint to you. So that's a ex gesi also. Yes. বঞ্চিতা নন 15 তারিখ ফিসি আর রেজাল্ট বাং নাং খান থেক পামে প Nangli tum kijing wa ilong kupitong karjutun lo klardak na nam নিলি তুম কার্জিলং আতেং নতে এফেকশন mek po আথেমান নন কে বাং দিলা আরনি হকন জিব কেনে পুঠেকতে আথেমান নন 5 তারিখ জানুয়ারি 5 তারিখ সি হাইকোর্ট লো আলাং তুম চিংকি দাম্পো চিংকি রা ফিসিলা কোননা সাই এফেকশন মেমা পিজিআর লো সব পুঠা পেছে ইনকো এফেকশন টেক বন্ধ po biar chorman mada ka prek nang eviction ni panai dolo ake preng nong eviction do non ke bang dia por la bolong ko bachi non mas eviction po busi bang lampang tak pono kasi non eviction eta fisi nilitum ahok claim bek lo pu eme khini ben theglo or fisi claim lo pu nitum puthegi nangli tum kopi lo ka matha kala sobta nilitum ben gama thake la lojer claim bek nang po athemar laso ke claim clear joine si rat deta chong hong tanglo anar jikining pen khai tum longle phelang chera kom nai pu ko anlo ne ki thige jang anta do erlo bonsita me pini arni ta chera kom thekila bonsita pini nilitum karjulonga teng bulongte alang tum bolong ko majita eviction mek po busi nilitum along lamcha nakhi pidun lo update bang nili jan kali fix lang january ang pong si claim mek po ini tu masa chief minister athana teng bete khala kiche oi jui tu mata tangka ke pido pulo sobta klardak per pisa tar mane salam thang nil ke alom se si karjulong chon mo phi ke bangi tum hamne arju pon ronga toro pa piche ke singlai the jasemet bangke nilitum kopima ning kang sam selam lage morata mai pilong se ra hong jailong se chan pothe ke cheng bena pulai thelam mange ratum kopima ning kang sam
rat tum nyong sening sam ding sam lo rat আছামিজ মানে কুপিলো আজি যিহেতু ট্ৰিপাৰটাইট কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ আৰু অসম চৰকাৰৰ পৰা যিটো বৈঠকৰ পাছত কেইটামান সিদ্ধান্তখিনি লোৱা হৈছে সেইখিনি সিদ্ধান্ত লৈছে সেইখিনি সিদ্ধান্তখিনি কিমান ৰাজ্যে কিমান এই সন্তুষ্টি পাবনে নাপাব সেইটো গোটেইখিনি আমি কাৰ্বি আংলঙত গৈ পেলাই আলোচনা কৰাৰ পিছতহে সেইটো গোটেইখিনি আমি ডিচিশ্যনখিনি সেইটো আমি সিদ্ধান্তখিনি ল'ব পাৰিম এতিয়া আজি যিটো সিদ্ধান্ত লৈছে যে কাৰ্বি আংলঙত যিটো এইখিনি পৰিস্থিতি আহি পৰিছে যে জাতি মাটি ভেটি অৰ্থাৎ নিজৰ ভূমিখিনি কেনেকৈ সংখ্যালঘুত পৰিণত হৈছো কেনেকৈ নিজৰ অস্তিত্বখিনি হেৰাই গৈছে এই আন্দোলনটো মাত্ৰ পিজিআৰ বিজাৰ নহয় এই আন্দোলনটো মাত্ৰ পিজিআৰ বিজাৰ নহয় তাত চৰকাৰী ভূমি বহুতখিনি আছে এতিয়া অসমত ঠাই ঠাই গৈখিনি উচ্ছেদ চলি আছে গোটেই বেদখল মুক্ত হৈ আছে কিন্তু সেই গোটেইটোত আচলতে কাৰ্বি আংলঙত বহুতখিনি চৰকাৰী ভূমি আছে য'ত নেকি বেদখল কৰি পেলাই বসবাস কৰি পেলাই অবৈধভাৱে বসবাস কৰি এই গোটেই পৰিণতিত আমি সংখ্যালঘুত পৰিণত হৈছো তে আজি চৰকাৰে সিদ্ধান্ত লৈছে পিজিআৰ আৰু বিজিআৰ এলেকাত যিহেতু হাইকোৰ্ট স্থগিত আদেশ আছে বুলি সেইটো অসম চৰকাৰে বাৰম্বাৰ এইটো প্ৰকাশ কৰিছে তাত প্ৰথমত যিটো যিমানখিনি বেহা বেপাৰ আছে যিমান বেপাৰ বিজনেছ এষ্টাব্লিছমেণ্ট যিমানখিনি আছে সেইটো ইমিডিয়েট সেইটো গোটেইখিনি কেঞ্চেল কৰিব গোটেইখিনি ডেমলিশ্যন কৰা হ'ব আৰু তাত যিমানখিনি খালী মাটি আছে হাইকোৰ্টে মাত্ৰ ঘৰখিনি ভাঙিব নালাগে অৰ্থাৎ ইভিকশ্যন কৰিব নালাগে বুলি মাত্ৰ কৈছে সেইকাৰণে যিমানখিনি খালী মাটি আছে তাত 11,000তকৈ অধিক তাত মাটি আছে তাত খালী মাটি যিমানখিনি আছে য'ত নেকি খেতি কৰি আছে কুঁহিয়াৰ খেতি কৰি আছে ধান খেতি কৰি আছে সেই গোটেইবোৰত ফেন্সিং বনোৱা হ'ব লগতে তাত এফৰেষ্টেশ্যন অৰ্থাৎ গছবোৰ গোটেইখিনি তাত ৰোৱা হ'ব তাত প্লেণ্টেশ্যন কামখিনি তাত আৰম্ভ কৰি দিয়া হ'ব আৰু লগতে কাৰ্বি আংলঙত যিমানখিনি চৰকাৰী ভূমি আছে ইৰিগেশ্যনৰ মাটিৰ পৰা আৰম্ভ কৰি পেলাই স্কুলৰ মাটি ছইল কনজাৰ্ভেশ্যনৰ মাটি যিমানখিনি চৰকাৰী ভূমি আছে প্ৰত্যেকখন চৰকাৰী ভূমিত ইমিডিয়েট তাত গোটেইখিনি ইভিকশ্যনৰ কামখিনি চৰকাৰৰ ফালৰ পৰা গোটেইখিনিটো আৰম্ভ কৰাব সেইটো যিখিনি অসমীয়া লোক এতিয়াও আছে সেই লোকখিনিৰ বিৰুদ্ধে কিবা যিখিনি এতিয়াও বসবাস কৰি আছে পিজিআৰ আচলতে সেইটো আমি যিহেতু আলোচনা কৰিছো এইটো অনা অসমীয়া অৰ্থাৎ যিহেতু আমি সেইটো ক'ব বিচাৰিছো বেদখলকাৰী মানে বেদখলকাৰী তাত জনগোষ্ঠীৰ লোকসকল হ'ব পাৰে তাত বিহাৰীও হ'ব পাৰে তাত মুছলিমো হ'ব পাৰে তাত বেংগলী হ'ব পাৰে তাত কাৰ্বিও হ'ব পাৰে আমাৰ কথাটো হৈছে যে বেদখলকাৰী মানে বেদখলকাৰী সেই বেদখলকাৰী লোকসকলে য'ত যিটো ঠাই তেওঁলোকে দখল কৰিছে চৰকাৰী ভূমিত সেইটো ইমিডিয়েট তাত অতি শীঘ্ৰে তাত উচ্ছেদৰ কামখিনি তাত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হ'ব চৰকাৰে অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদে গোটেইখিনি সিদ্ধান্তখিনি লৈছে আৰু তাত যিটো ট্ৰেডিং লাইচেন্সবোৰ যিমানখিনি 1951 পিছত যিটো আছে গোটেইটো ট্ৰেডিং লাইচেন্সখিনি কেঞ্চেল কৰা হ'ব তাত আৰু উচ্ছেদৰ কামখিনি যিমানখিনি আছে গোটেইখিনিটো আৰম্ভ কৰা হ'ব সেইটো মানে কাউন্সিলে সময়মতে আদালতত যদি দিব পাৰিলেহেঁতেন তেতিয়াহ'লে নিদিয়াৰ কাৰণে এইটো পৰিৱেশ হয় এই কথাটো আজি এই বিষয়টো লৈ আলোচনা কৰিছে যদি চৰকাৰে যদি এই বিষয়টো লৈ পেলাই যদি তেওঁলোকে যদি এফিডেভিট ফাইল কৰিলেহেঁতেন সেইটো ইয়াৰ আগতে গোটেইখিনি চেটেল হৈ গ'লে হয় কিন্তু সেইটো যে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদে তেওঁলোকে যে ইমান লাইটলি লৈছে বা যিটো কৰিবলগীয়া কামখিনি তেওঁলোকে নকৰাৰ কাৰণে আজি কাৰ্বি আংলংখনে আজি তেনেধৰণৰ পৰিস্থিতিকে আমি দেখা পাইছোঁ সেইকাৰণে আমি আশা কৰিছোঁ যে অসমবাসীয়ে এতিয়া বহুতো জাতি জনগোষ্ঠীয়ে যে তেওঁলোকে কাৰ্বিসকলৰ প্ৰতি মাত মাতিছে কাৰ্বিসকলৰ প্ৰতি থিয় দিছে আৰু সেইটো সমৰ্থন বুলি নাভাবোঁ সেইটো হৈছে অসমত যিমানখিনি জাতি জনগোষ্ঠী সেই জনগোষ্ঠীয় লোকসকলৰ তেওঁলোকৰ এটা দায়িত্ব আছে যে খিলঞ্জীয়াৰ প্ৰতি জনগোষ্ঠীয় লোকসকল এক হৈ পেলাই যাতে আমি এক মাত মাতি পেলাই নিজৰ জাতি মাটি ভেটি অৰ্থাৎ নিজৰ অস্তিত্বখিনি যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইকাৰণে আজি যিটো আলোচনা আমি ইয়াৰ পৰা নকওঁ যে আমি সন্তুষ্ট হৈছে বা হোৱা নাই সেইটো নকওঁ আমি কাৰ্বি আংলঙত গৈ পেলাই আজি যিটো আমি বৈঠকত বহিছোঁ ২৬টা সমষ্টিৰ জনপ্ৰতিনিধি ৰাজ্যৰ প্ৰতিনিধি আমি গোটেইখিনি আছোঁ তাত গাঁওবুঢ়া আছে তাত আমাৰ KCS কাৰ্বি জুটাঙাচং অৰ্থাৎ KCS আছে কাৰ্বি লামেটেমাই আছে লগতে বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে সেইকাৰণে গোটেইটো মিলি পেলাই আমি এই গোটেইখিনি সিদ্ধান্ত লৈছোঁ আৰু আমি ইয়াত এইটো নকওঁ যে আমি সন্তুষ্ট হৈছোঁ হোৱা নাই সেইটো নকওঁ ৰাজ্যৰ লগত নিজৰ স্থানত গৈ পেলাই ৰাজ্যৰ লগত আলোচনা কৰি পেলাইহে আমি গোটেইখিনি আমি সিদ্ধান্তখিনি ল'ম আৰু যদিহে আৰু অসম চৰকাৰৰ ফালৰ পৰা আজি বৈঠক হোৱাৰ পাছত গোটেই আলোচনাখিনি সমাধান হোৱা নাই বা চৰকাৰে প্ৰত্যেকটো সিদ্ধান্তখিনি আজি ল'ব পৰা নাই আৰু নেক্সট মিটিংখন জানুৱাৰী 17 তাৰিখ অৰ্থাৎ জানুৱাৰী 17ত অসম চৰকাৰে পুনৰ আৰু আমাৰ লগত আৰু বৈঠক এবাৰ বহা হ'ব সেইটো Ambani manong ligiti ala buta nang Ambani manong ligiti hazar long ligiti lapan hydro project long de along de so buta kali Ambani lapan adani teman labdak hajar long le labala so kipia puthak bangke laso puthak ahok pe jasemet pet bangke laso lakaddo
we lampu tak bang ta kacing gimang patte ponet po sami pini bangke ason ke ong tuang ate laso lam ke jasemet PGR la pen PGR fan bang kali la bange PGR fan chot kali laso bange jasemet bangke angkang pi aki sungalam pot se kache song la pen pini ang alasong ding nangke li pot si la bangke mo por khutsi la bangke ching ai pon po chathan pon po दा कचिंग की जिथान पे लम थे किलों के मने सरकार सर के ना चाक ला पुल है इविक्शन पो पुसिना पुल है तमे फास्ट फेंसिंग kan kai si lasna chak dun है फेंसिंग kai po theng pe rong ke da ifit pो पुसिना chak dun है lasi nilitum akimang la pane karbiang long ara da kimang akar I ke pleng nang po ma puja lo nilitum ke matha pen da kaching ki jitan ke anar ni pen ta karbiang long itu masih ke claim nang claim pi nang kedam pi papleng pe join si ke chok chi chot lo si tame pini arni ke dak nilitum ang song an ke bang ke thek dak lo karbiang long CM si ke claim clip ke thek dak lo si tame non bang ke Himonto Bisharma bang nang che chak dun lo nitum driving license ta inthan po nang che chak dun lo la pen ke la kunama eviction nang yadi man ke nitum eviction po nang che chak dun lo Clardak pen eviction po adet ko pini nang adet ke nona pudun ke la kusalo 7 तारीख होते 15 तारीख la pusi nang chak dun hai sitami la songbong lo tame pina pen eviction ji la san ke kalila pina pen mat ke eviction ji pu pupir hai sitami la songbong la non ni thomang bong pusi la eviction mang e claim pu pusi nang chak dun lo yang tenang li rata tum ke nang hong prong lo men tu eviction ji ma la pen ku PC da kaching bai dam pen ku PC alam thelong ji ma se rata tum ke nang chong hong prong lo na li rata phan PC puji kasi karbiang long ara tum same to da pen same chong hong ikrong lo kechun jema pusi la siniri tum da ke bang kadu ka ve tum an same isivet lo mane eviction vek nang po pusi kadu ka ve ta chingki chethan do lo la sampe ta lipsong ke hai same pachini lo la so akimang bang ke nang papleng pinang po ke the kiding ta pusi ampe ta than pachini lo pusi la bang ke nili tum ta la pachun cheti ke ni tum ta aku ke chisong mang ton telo la si pachun vek po pusi karbiang long arat phan same alang li tum same ke than pachini ji phansi nili tum han same lam thena paklang duno po nili tum da paklang nang kok lo che tumakimang li tumakimang ke lage PGR la pen karbiang long le doan pan pajok nang ji polam le tame non da ke chingbai bang ke positive pik lo li tumakimang jalan itum council sab judi sukok pulo madidi council sab judi sukok alang li tum ke dam ho Amerika kadu besi la tum loge nam lu matidi samini tum achulo makimang bang ke council lum bhat gupi posi ke hang lo hadak penida hangar side lo tamelang tum bang we jok pin la so incident le ro sami hola dak ni tum kado weta non la bang so long PGR long le long bang ke juntu non freelance alang ni tum notice ki pitang lo je ladak fencing hing ji polam asila so fencing bang ke non masi alang ni tum bang ladak initiate po alang ni tum bang non bang so bang freelance an alang ni tum khiti choklem me chelok no ko choklem an ke lang tum bang ladak fencing la po la pe ladak bang thing pi rong to me forestation me deforestation me ladak ni tum bang kemu to that po la pe la bang so long kadu ko ve government lenan doan ke lang ni tum bang notice people alang ladak pen bang ke eviction po selang tum pin idun lo apen agodo chulang trade license trading license doan madame ladak do tuan man ke than lapo lang tifi po la pen trade license la pen hola koson me de pata tame ladak dak doan la long ni tum doan pasame lang tum han pasame dak bang immediately than po asin non masi long li doan bang ke la soil conservation long le irrigation irrigation long ni doan bang ke non immediately si ladak ke eviction popu asini tum bang eviction ji adet bang ke pupe alang itu within 15 days jong si chok chile non sila pulu mati di ho dak pena pachin lo je nitum ini kan samni rada ni sam siti kin dungi chisong po obviously la ke dakta asi la bang so mai long bang non sam jino por itu mang rada mai pi bang pha fit po la rada mai pi pha de lo budang daily tum bang ke angko rada tumi ning samai samse lo lalo garjupo rada tumi ning samse lo budang de angko chisong tulu na clear alam lo lake asi non bang ta keno dakali lo je long li do anda kwania bighak la bukulia long sonda thipiglo sol ko zarvilo long leta mi thipiglo penana bigha do lasila daka bank immediately si notice people eviction po polam lo lasi tuni rilo la bangso long la court long poda subjudi sukok polam bank ke nitum long la PGR notice ei polam lo matidi la ke finally notice adulo nitum long allu tadulo lasi no bank intervene po adak long bang hedi intervene po within 1 month mo chok de la ke eviction fit po la solam lo Ambani pan hajar bigha long liki pek pulong hala solam ke dulu ma kali la bang solong bang ki ahogalam pot bang ki include dunde tami long li pilangan ka prek duna cera elo ti long lilu pulo mati di amut pialam mangala lo ili tumang jong si do puti tumang kelang li tumang ki opus